আছে আৰু আনুষ্ঠানিকতা কিমান ৰক্ষা কৰিব পাৰিম নাজানো তথাপিও ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ মোৰ ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইমান এটা সুন্দৰ দিন আমাক উপহাৰ দিয়াৰ বাবে মই মোৰ ব্যক্তিগত জীৱনটোৰ পৰাই আৰম্ভ কৰোঁ মই থিয়েটাৰৰ অভিজ্ঞতা মোৰ বৰ সুন্দৰ নহয় যিমান কেইবছৰ মই এতিয়ালৈকে থিয়েটাৰত আছোঁ এইবাৰ ভগৱানৰ নাম লৈ আহিছিলোঁ থিয়েটাৰলৈ যে এইবাৰ অন্ততঃ 13 এপ্ৰিললৈকে এটা ধুনীয়া যাত্ৰা যাতে হয় কাৰণ মই যিমান সময় শুনিলোঁ সূৰ্যৰ কথা সদায় কৈলাশ দাই অলপ আগত কোৱাৰ দৰে য'তে কেতিয়াবা ওলাই সূৰ্যৰ কথা এনেকৈ শুনো যে সূৰ্যলৈ গ'লে শান্তি পাবা সূৰ্যলৈ গ'লে ভাল হ'ব ভাল পাবা এনেকৈ শুনো সদায় ভাল হ'ব বুলি ভাবিছিলোঁ জানিছিলোঁ এটা বিশ্বাসো আছিল কিন্তু এনেকুৱাও যে হ'ব মই সেই কথাটো একেবাৰে অনুভৱ কৰাও নাছিলোঁ কল্পনাও কৰা নাছিলোঁ ভাবাই নাছিলোঁ আজি নাটকখনৰ প্ৰতিটো মুহূৰ্ত যেতিয়া শেষ হৈ গৈ আছে মনটোত কিবা শোক এটাই খুন্দা মাৰি ধৰিছে মই আজি নাটকখনৰ মৃদুলাক চাবই পৰা নাই চকুলে ইমান কিবা এটা শোকে খুন্দা মাৰি ধৰি আছে যা হওক এই বৰ্ষটোত এনেকুৱা এখন নাটক উপহাৰ দিয়াৰ বাবে আমাৰ জীৱনৰ মোৰ জীৱনৰ এটা সৰুকৈ হ'লেও এটা পৰিচয় দিয়াৰ বাবে মোৰ জীৱনটোৰ এটা গতিপথ মোক বিচাৰি দিয়াৰ বাবে মই শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেত মোৰ কাৰণে ঈশ্বৰস্বৰূপ তাৰপিছতে আমাৰ প্ৰযোজক মহোদয় মুণ্ডা মই প্ৰযোজক বুলিয়ে জানো প্ৰডিউচাৰ বুলিয়ে জানো কিন্তু কেতিয়াবা যে প্ৰডিউচাৰ ককায়েকো হ'ব পাৰে অভিভাৱকো হ'ব পাৰে বা মানুহ হ'ব পাৰে প্ৰকৃতাৰ্থত এবাৰহে দেখিলোঁ তাৰপিছত বহুত ডাঙৰ এক্টৰৰ লগত কাম কৰিছোঁ সুবিধা হৈছে সদায় শুনো যে ডাঙৰ এক্টৰৰ লগত কাম কৰিলে বিভিন্ন ধৰণৰ কথা আহি পৰে বিভিন্ন ধৰণৰ আওতাত সোমাবলগীয়া হয় কিন্তু এজন মানুহৰ লগত কাম কৰি 9টা মাহত মানে কি পালোঁ বুজাবই নোৱাৰিম নতুনকৈ অভিনয় শিকিলোঁ বুলি ক'ব পাৰিম আৰু অ ক খ শিকিলোঁ অভিনয় মই মৃদুলাক মোৰ ফালৰ পৰা অন্তৰ্নিভৃত পুনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সংলাপতে প্ৰতিটো দৃষ্টিতে ইমান গাইড কৰাৰ বাবে হয়তো কোনেও মোক জীৱনত অভিনয়ৰ ক্ষেত্ৰত ইমান গাইড কৰিব নোৱাৰিলেহেঁতেন বহুত ধন্যবাদ উত্তম দা পদ্মদা সদায় মই মানুহবিলাকৰ লগত বেছিয়ে ফটোমি কৰি থাকোঁ গতিকে কেতিয়াবা হয়তো ধেমালিতে বহুত কিবা কিবি হয়তো কৰি দিব পাৰোঁ বেয়া নাপাব পৰশ দা আগতে পাইছোঁ কিন্তু হ'লেও যিমান বছৰ একেলগে থকা যায় ঘনিষ্ঠতা বাঢ়ে কৈলাশ দা সদায় পাকঘৰটোলৈ গৈ কৈলাশ দাৰ মুখখন দেখোঁ ইমান পজিটিভ লাগে মই আগতে কোনোদিন পাকঘৰত ভাত খাই পোৱা নাছিলোঁ থিয়েটাৰত কিন্তু ইয়াত মই পাকঘৰত ভাত খালোঁ প্ৰতিটো সাজ খালোঁ আৰু দীপক দাৰ মুখলৈ চাই থাকোঁ আজি কি বনাইছে প্ৰত্যেকজন মানুহ লাইট ছেটিংছৰ ল'ৰাৰ পৰা ইমান মৰম পালোঁ মই মোৰ আজি কেইদিনমানৰ পৰা নীৰৱ নাই লগত কিন্তু মোৰ লাইট ছেটিংছৰ ল'ৰাবিলাকে প্ৰত্যেকে কোনোবা এজনে বেগটো ধৰি দিয়ে কোনোবা এজনে কিবা এটা আনি দিয়ে ইমান আন্তৰিকতা ইয়াৰ পৰা গৈ ট্ৰলিত দৌৰি গৈ 15 ছেকেণ্ড নহয় পাবগৈ লাগে ধৰি লৈ যায় ভিৰ লাগিলে এজনে আহি ধৰিব ইমান আন্তৰিকতা ডান্সৰ ল'ৰা ছোৱালীখিনিয়ে সাৱটি ধৰাৰ নিচিনা অভিনেতা অভিনেত্ৰীখিনিৰ কথাটো কি ক'ম মোৰ এটা বিৰাট মানে থাকে কি গ্ৰীণ ৰুম এটা দিয়ে আমাক মেকআপ কৰিবৰ কাৰণে নিৰ্দিষ্টকৈ কিন্তু সেই মেকআপ ৰুমটোত মোৰ খৰধৰ লাগে যাতে মই মেকআপটো কেনেকৈ শেষ কৰিব পাৰোঁ লাষ্টৰ 5-6 ছেকেণ্ডমান মানে মোৰ মেকআপটো খৰধৰ কৰোঁ কিয় মই মৃদুল দাহঁতৰ নিৰু দাহঁতৰ মৃণাল দাহঁতৰ কথা শুনি থাকোঁ মোৰ যাওঁ লাগি থাকে তালৈ কেতিয়াবাতো কি কৰোঁ সেই ডাঙৰ টেবুলখনতে কিটটো লৈ বহি লওঁ এইবোৰ সময় সদায় মনত থাকিব মই জানো আগলৈ আমিও চবেই বেলেগ থিয়েটাৰত থাকিম কিন্তু কেতিয়াবাহে মিৰেকল হয় বুলি মোৰ অনুভৱ হয় আৰু মোৰ মনটোৱে কিয় নাজানো কৈ আছে যে এইবাৰ যিটো 120জনীয়া পৰিয়াল এইটো পৰিয়াল হয়তো চাগে আৰু ক'তো আগে পাছে মইতো পোৱা নাছিলোঁ আৰু মোৰ দৃঢ় বিশ্বাস এনেকুৱা চাগে সম্পৰ্ক কাৰো লগত নহ'ব কিন্তু হ'লেও প্ৰত্যেকৰ প্ৰতি জীৱনত যেতিয়াই যেনেকৈ নেদেখোঁ আন্তৰিকতা থাকিব অলপ শ্বৰ্ট টেম্পাৰ্ড মানুহ কেতিয়াবা খঙে আজাৰে যদি কিবা কাৰোবাক ক'লোঁ প্লিজ বেয়া নাপাব অন্তৰৰ পৰা সকলোৰে বাবে প্ৰাৰ্থনাই থাকিব সকলোৰে ভাল হওক সেইটোৱে কামনা কৰিম মই বছৰৰ আৰম্ভণিৰ দিনাখন মই মুণ্ডা আছিলে মুণ্ডাৰ সন্মুখতে মই কৈছিলোঁ যে এবাৰ যাতে আমি অভিলেখ সৃষ্টি কৰিব পাৰোঁ আমি তেনেকুৱাকৈ যাতে নাটকখন হয় সেইটোৱে আশা কৰিম আমি যাতে বহুত শ্ব'জ কৰিব পাৰোঁ বিৰাট ভাল হওক আৰু তেনেকুৱা এটাই হ'ল যেন আজি সফল পৰিসমাপ্তি তেনেকুৱা লাগিছে গতিকে সন্তুষ্টিৰ হাঁহি সকলোকে ধন্যবাদ ইমান বেছি সহায় সহযোগিতা কৰাৰ বাবে আশা কৰোঁ আগলৈও আমি এনেকুৱা ধুনীয়া কাম কৰিম আৰু সকলোৰে পৰিয়ালবোৰ ভালে থাকক সকলোৰে মাক দেউতাক পিতৃ মাতৃ ইষ্ট মিত্ৰ কুটুম্ববোৰ ভালকৈ থাকক যাতে আপোনালোকে সদায় এনেকৈ সকলোকে এৰি আহি যাতে ইয়াত থিয়েটাৰ কৰিবলৈ এটা সুস্থিৰ পৰিৱেশ পায় সূৰ্যৰ দৰে থিয়েটাৰ আৰু জন্ম হওক তাকে আশা কৰিম ধন্যবাদ।